কান্দোনত ভাঙি পৰিছে যোৰহাট লোকসভাৰ সমষ্টিৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া। অসমবাসীয়ে হেৰুৱালে এজন মন্ত্ৰীক। হঠাতে যেন সকলোকে এৰি থৈ গ'ল মন্ত্ৰীগৰাকীয়ে। কোন আছিল সেই মন্ত্ৰীগৰাকী? কিয় আৰু কেনেকৈ মৃত্যু হ'ল মন্ত্ৰীজন? সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব, তেতিয়াহে জানিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। আহক আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। হয়, যোৰহাট লোকসভাৰ সমষ্টিৰ প্ৰিয় নেতা গৌৰৱ গগৈ ডাঙৰীয়া কান্দোনত ভাঙি পৰিছে। যিগৰাকী মন্ত্ৰী মৃত্যু হৈছিল তেওঁ আছিল এগৰাকী শিল্পীও। এনে এগৰাকী মহান ব্যক্তিৰ মৃত্যুত সমগ্ৰ অসমবাসী দুখত ভাঙি পৰিছে। প্ৰিয় নেতা গৌৰৱ গগৈ ডাঙৰীয়াই সামাজিক মাধ্যমত কয় যে তেখেতৰ মৃত্যুত মই বহুত বেছি দুখ পাইছোঁ। মৃত্যু হ'ল কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি চুমৰংহাম দেৱৰ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনালোকেও তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিব। ধন্যবাদ।